ছাত্ৰ-ছাত্ৰীসকল এটা বৰ সৰু কিন্তু বৰ গুৰুত্বপূৰ্ণ এটা বিষয় পৰাবিদ্যুৎ আৰু মেৰুকৰণ। পৰাবিদ্যুৎ কাক বোলে? পৰাবিদ্যুৎ হৈছে এনে কুপৰিবাহী বা ভাল পৰিবাহী নহয়। পৰাবিদ্যুৎ হৈছে এনে কুপৰিবাহী যিয়ে বাহ্যিক বৈদ্যুতিক ক্ষেত্ৰত ৰখাৰ সময়তে ইয়াৰ ভিতৰত পৰিচিত বৈদ্যুতিক ক্ষেত্ৰৰ বিকাশ ঘটায়। এই আভ্যন্তৰীণ ক্ষেত্ৰখনৰ কাৰণ হৈছে ক্ষেত্ৰখনত প্ৰতি প্ৰতিক্ৰিয়া জনোৱাৰ সময়তে মেৰু অণুবোৰৰ সঠিক অভিমুখিতাৰ বাবে ভিতৰত এটা মুঠ দ্বিমেৰু ভ্ৰামক সৃষ্টি হোৱা। এইটো আমি অলপমান বেলেগকৈ বুজিবলৈ চেষ্টা কৰোঁ। কিছুমান কুপৰিবাহী থাকে যেনেকৈ কাঠ বাহ্যিক বৈদ্যুতিক ক্ষেত্ৰ যদি কোনোবা এটা আধানৰ পৰা বা এটা আধানৰ সমষ্টিৰ পৰা আহি আছে, তেতিয়া সেইবোৰ যদি ইয়ালৈ সোমাই যায়, ভিতৰতে ই নট বা যিটো আচল বৈদ্যুতিক ক্ষেত্ৰ সেইটোৱে থাকিব, সেইটোৱে ওলাই যাব ইয়াতে, বা ভিতৰত কিবা ক্ৰিয়া প্ৰতিক্ৰিয়া হ'ব পাৰে। কিন্তু এনে কিছুমান কুপৰিবাহী থাকে যাক আমি পৰাবিদ্যুৎ বুলি কওঁ। যেনেকৈ তুমি সেইটো ৱেক্স বুলি ক'ব পাৰা, বা এইটো কিছুমান তেল থাকে বা বায়ু হয়, পানী হয়। চ' বাহ্যিক বৈদ্যুতিক ক্ষেত্ৰ যদি আমি ইয়াতে প্ৰৱেশ কৰাই দিওঁ, তেতিয়া ভিতৰতে সৰু সৰু দ্বিমেৰুৰ সৃষ্টি হ'ব। আৰু দ্বিমেৰু যদি নাইও, তেতিয়া দ্বিমেৰুবোৰ যদি বেলেগ বেলেগ দিশত যদি নিজকে সজাই ৰাখিছে, তেতিয়া সকলোখিনি বৈদ্যুতিক ক্ষেত্ৰৰ মতে সাজি তুলিব বা সজাই তুলিব। যদি সৰু সৰু দ্বিমেৰুৰ সৃষ্টি হয়, তেতিয়াহ'লে বিপৰীত দিশত এটা বৈদ্যুতিক ক্ষেত্ৰ সৃষ্টি হ'ব ভিতৰত ইপিটো কি কাৰণত হৈছে? ভিতৰতে বৈদ্যুতিক দ্বিমেৰু গঠন হোৱাৰ বাবে। ভিতৰতে বৈদ্যুতিক ক্ষেত্ৰ গঠন হৈছে ইপি বাওঁফালে, বাহিৰৰ পৰা বিদ্যুৎ ক্ষেত্ৰ সোঁফালে আহিছে, বিপৰীত দিশৰ হয়। তেতিয়া ভিতৰত বাকী কিমান থাকিলে? ই হ'ব ই নট মাইনাছ ইপি। এই যিটো ই হৈছে, এইটো বাহ্যিক বৈদ্যুতিক ক্ষেত্ৰটোতকৈ কম হ'ব, কাৰণ ই নট মাইনাছ ইপি কৰাৰ পিছতহে হৈছে, আৰু ভিতৰত যিটো বৈদ্যুতিক ক্ষেত্ৰ হৈছে পৰিষ্ট, সেইটো অলপমান কমেই হ'ব ই নটতকৈ। চ' এনেধৰণৰ যিবোৰ ধাতু বা পদাৰ্থ থাকে, সেইবিলাক আমি ক'ম পৰাবিদ্যুৎ। মেৰু আৰু অমেৰু পৰাবিদ্যুৎ, আমি এইটো এনে কিছুমান কিতাপত ধ্ৰুৱীয় আৰু অধ্ৰুৱীয়ও দিয়া থাকে। পৰাবিদ্যুৎ দুই ভিতৰত থাকিব পাৰে, ধ্ৰুৱীয় আৰু অধ্ৰুৱীয়। মেৰু আৰু অমেৰু পৰাবিদ্যুৎ উভয়তে এনেদৰে বিকশিত হোৱা মুঠ দ্বিমেৰু ভ্ৰামকৰ ক্ষমতা বাহ্যিক ক্ষেত্ৰ শক্তিৰ ওপৰত নিৰ্ভৰশীল। তাৰমানে আমি যিমান বাহ্যিক ইনত বঢ়াই গৈ থাকোঁ, সিমানেই ইয়াতে এই বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য, ভিতৰত পৰিষ্ট বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য বা পিৰ মানটো বাঢ়ি বাঢ়ি গৈ থাকিব, বা বেছি ভিতৰতে দ্বিমেৰু সৃষ্টি হৈ গৈ থাকিব। প্ৰতি একক আয়তনত এনেদৰে বিকশিত হোৱা মুঠ দ্বিমেৰু ভ্ৰামকৰ বৈদ্যুতিক মেৰুকৰণ বোলা হয়। তাৰ মানে ভিতৰত যিমানখিনি মেৰু গঠন হৈছে, এনেকৈ বিভিন্ন ভিতৰত যিবিলাক অণুবিলাক আছে, নিজকে যে সজাই তুলিছে বা নিজে যিটো মানে দ্বিমেৰুৰ দৰে আচৰণ কৰিছে, কিমান পৰিমাণৰ ইয়াতে পিৰ মানটো হ'ব বা এইটো মেৰু সৃষ্টি হ'ব, সেইটো নিৰ্ভৰ কৰিব বাহ্যিক যিটো ই নট কিমান বেছি। কম হ'লে কমকৈ মেৰু ভিতৰতে সৃষ্টি হ'ব। চ' পি সমানুপাতিক ই, পি ইকুৱেল টু কাই ই। এই কাইটো এই মাধ্যমটোৰ এটা ধৰ্ম, ইয়াক কোৱা হয় বৈদ্যুতিক সংবেদনশীলতা। মম, পানী, বায়ু আদি পৰাবিদ্যুতৰ কিছুমান উদাহৰণ। এই যিটো পৰাবিদ্যুৎ, এই পৰাবিদ্যুতৰ আমি আইডিয়াটো ল'ম পৰৱৰ্তী বিষয়বিলাকত।